হৰিণীৰ চকুতে পানী বিৰিঙিলে এটুপি দুটুপি হৰে ডুবৰি খাওঁতে চকু পানী টুপি ডুবৰিতে লাগি ধৰে ফুল দিবানে ও মোৰ চেনাই ধন কাম খাৰু দিবানে পিন্ধিবলৈ। নমস্কাৰ, মই মঞ্জুৰী আৰু আপোনালোকে চাই আছে মঞ্জুছ ব্লগৰ অন্য এটা নতুন ভিডিঅ'। আজি বহুদিন পিছত আপোনালোকৰ মাজলৈ আকৌ এটি সৰুকে ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু পূজা আহি পালেই নহয় জানো, আপোনালোক সকলোৱে ব্যস্ত হৈ পৰিছে কাপোৰ কানি কিনাত নহয় জানো। আৰু মই আচলতে গৈছিলোঁ, মোৰ গানৰ এটা ৰেকৰ্ডিং আছিলে, গৈছিলোঁ আৰু অলপমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকৰ বাবে। আৰু মই মিঠা অমৰাৰে মাছ বনাবলৈ লৈছোঁ আজি। মিঠা অমৰা খায়নে আপোনালোকে? কমেণ্ট কৰি জনাবচোন। মই কিন্তু বহুতেই ভাল পাওঁ। মাছেৰে নবনালেও কেতিয়াবা ভাতৰ লগত সিজাই, এইকেইটা মই ভাতৰ লগতে সিজাই লৈছোঁ। আৰু ভাতৰ লগত সিজাই এনেকৈ নিমখ চেনি অকণমান দি, নিমখ তেল দি ধুনীয়াকৈ পিটিকা কৰি ভাতৰ লগত খাওঁ। বহুতেই ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় জনাবচোন কমেণ্টত। আৰু অলপমান মই লৈছোঁ মাছৰ কাৰণে। আমাৰ নিৰামিষ খোৱা মানুহো আছে, গতিকে নিৰামিষ আৰু আমিষ দুটাই চলে। মাছৰ কাৰণে যোগাৰ কৰি লৈছোঁ। অলপমান আটা ইয়াতে মই মিক্স কৰি লৈছোঁ একেবাৰে। যিহেতু ভিডিঅ'বোৰ কৰিবলৈ অসুবিধা হয় দুখন হাতেৰে, সেইটো কাৰণতে একেবাৰে যোগাৰখিনি কৰি লৈছোঁ। আৰু এতিয়া মই মাছখিনি ভাজি লৈছোঁ আৰু তাতে মই এতিয়া সম্ভৰ দিম। বিয়াৰ পিছতে এনেকৈ শিকাইছে মোক শাহুৱে। এবাৰ নিৰামিষ বনাই পেলাই তাতে মাছকেইটা দি পেলাই সম্ভৰ দি এনেকৈ বনোৱা নিয়মটো আমাৰ আগৰ পৰাই চলি আছে, বিয়াৰ পিছৰে পৰা। গতিকে এনেকৈ বনাই ল'লোঁ আৰু বহুতেই টেষ্টি লাগে খাবলৈ নহয় জানো গৰমৰ দিনত। আৰু পূজাৰ বজাৰ কেনেকুৱা চলিছে আপোনালোকৰ কমেণ্টত জনাবচোন। আৰু ধুনীয়াকৈ ভাতৰ থালি এখন ৰেডি কৰিছোঁ। এটা চৰ্চ দিছিলোঁ, সেইটো কাৰণতে এনেকৈ মই লৈ লৈছোঁ। আৰু পনীৰৰ তৰকাৰীও আছে, জিকাৰে সৈতে বনাইছিলোঁ। আৰু এতিয়া হৈছে মিঠা অমৰাৰে মাছ। আপোনালোকে খায়নে নাখায় কমেণ্টত জনাবচোন। আৰু দালি আজি টমেটো এটা দি এনেকৈ সম্ভৰ মাৰিছিলোঁ। আৰু ধুনীয়াকৈ এনেকৈ সাজি লৈছোঁ আৰু তাৰপিছত ভাত সাজ খাইছোঁ। আৰু ভিডিঅ'টো শেষলৈ চাব আপোনালোকে। বহুতে সৰুকৈ ভিডিঅ' এটা দিছোঁ আৰু সকলোৱে মৰম দিব বুলি আশা থাকিল। আৰু পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোক সকলোকে। আৰু নতুন ফ্ৰেণ্ডসকলক মই অনুৰোধ কৰিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেলটো অল কৰি ৰাখিব মোৰ নিউ ভিডিঅ' আহিবলৈ। গতিকে ভিডিঅ'টো শেষলৈ চাওকচোন, কেনেকুৱা লাগে কমেণ্টত জনাব। আৰু ৰেকৰ্ডিং কৰিবলৈ যাওঁ যে সিহঁতৰ ঘৰৰ পৰিৱেশটো ইমান ধুনীয়া, ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে আৰু ঘৰটোৰ পৰিৱেশটো বহুতেই ধুনীয়া। কেতিয়াবা বাৰু দেখুৱাম মই ঘৰৰ পৰিৱেশটো। আৰু তাকে অলপমান ভিডিঅ' কৰি থৈছোঁ আৰু আপোনালোককো দেখুৱালোঁ। চাওকচোন কেনেকুৱা পৰিৱেশটো। পিছৰ দিনা ৰাতিপুৱালৈ আপোনালোকক সকলোকে সুপ্ৰভাত জনালোঁ। আৰু বহুতেই ভোক লাগিছে যোগাৰ পৰা আহি, সেইটো কাৰণতে কলৰে পিঠা এখন বনাই লৈছোঁ। আৰু ঘৰৰে এডাল কচু গছ আছিলে, তাকেই বনাম বুলি যা যোগাৰ কৰি লৈছোঁ আজি। আৰু কলা কচু ইমানেই সোৱাদ হৈছে খাবলৈ, সেইটো কাৰণতে আপোনালোকৰ কাৰণে অলপমান ভিডিঅ' কৰিছিলোঁ। সেইখিনিও আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আপোনালোকে শেষলৈ চাওক আৰু মৰম দিব আপোনালোকে।
কেইখিলামান ঘৰৰে নৰসিংহ আনি ইয়াতে কাটি দি দিলোঁ আৰু ইয়াতে এড কৰিম হালধি নিমখ দিয়া হৈছে আৰু মছলা দিম জিৰা মছলা দিম আৰু সৰিয়হ গুড়ি কৰি থোৱা আছিলে মোৰ সেইখিনিও দি দিলোঁ আৰু ইয়াতে আৰু এটা বস্তু এড কৰিছোঁ সেইটো হৈছে চেনি অলপমান চেনি দিলে খাবলৈ যথেষ্ট সোৱাদ লগা হয় আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই বনাই খাব আৰু কমেন্ট কৰিবচোন কেনেকুৱা লাগে আজিলৈ ইমানেই আৰু পুনৰ আহিম নতুন এটি ভিডিঅ'ৰ সৈতে সকলো সুস্থ থাকক আৰু আনন্দৰে থাকক ধন্যবাদ